মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি তোমালোকৰ কোৱেশ্চন বেংক 2025 তোমালোকৰ সোশিয়াল সায়েন্সৰ দ্বিতীয় খণ্ড মানে ভূগোল দ্বিতীয় খণ্ড তোমালোকৰ ভূগোলৰ অধ্যায় 2 বা চ্যাপ্টাৰ 2 পৰিবেশ আৰু পৰিবেশৰ সমস্যা ইয়াৰ যিখিনি তোমালোকৰ এমসিকিউ দি আছে কোৱেশ্চন বেংকত এইখিনি সলিউশন কৰিম। তোমালোকে যদি ভূগোলৰ প্ৰথম অধ্যায় আৰু তোমালোকৰ প্ৰথম খণ্ড যেটো ইতিহাস আছে তোমালোকৰ ইয়াৰে এমসিকিউ বৰ চোৱা নাই এমসিকিউৰ ভিডিও বৰ চোৱা নাই তেনেহলে তোমালোকে এইটো ভিডিওৰ ডেসক্ৰিপশনত তোমালোকে ইয়াৰ প্লেলিষ্টৰ লিংকটো পাবা। তোমালোকে তাতে যাই যেটো ভিডিও চোৱা নাই মানে যেটো চ্যাপ্টাৰৰ ভিডিও চোৱা নাই হেটো তোমালোকে চাই লব পাৰিবা। তো আজিৰ ক্লাছটো মই আৰম্ভ কৰিছো। প্ৰথম কোৱেশ্চনত কি কৈছে যে গোলকীয় উষ্ণতা বৃদ্ধিত আটাইতকৈ বেছি অৰিহণা যোৱা গেছটো চোৱা ইয়াতে যিমান কেইটা দিয়া আছে গোটেই কেইটা তোমালোকৰ ৰেসপন্সিবল হয় গোলকীয় উত্তাপত কিন্তু আটাইতকৈ বেছি যেটো হৈছে এটো হল কাৰ্বন ডাই অক্সাইড। ঠিক আছে চোৱা তোমালোকে যদি সংকেতবোৰ তোমালোকে কেমিষ্ট্ৰিত পাইছা চাগে সংকেতবোৰ CH4 তোমালোকৰ ক্লোৰোফ্লোৰো কাৰ্বন CFC কয় ইয়াক তাৰ পিছত নাইট্ৰজেন অক্সাইড NO2 কাৰ্বন ডাই অক্সাইড ইয়াৰ বাহিৰ আছে কাৰ্বন মনোক্সাইড তাৰ পিছত তোমালোকৰ কি হ'ব ওজন গেছে তোমালোকৰ কি কৰে গোলকীয় উষ্ণতা বৃদ্ধিত কৰে। তাৰ পিছত ফ্লোৰিক তোমালোকৰ হাইড্ৰোফ্লোৰো কাৰ্বনো তোমালোকৰ ইয়াৰ কাৰণে কি হয় দায়ী হয়। নেক্সট তোমালোকৰ কোৱেশ্চনটোত কৈছে যে এসিড বৰ্ষণ সাধাৰণতে সৃষ্টি হয় ইয়াতে যিকেটা অপচন দিয়া আছে তাতে ঔদ্যোগিক অঞ্চল ঠিক আছে যত কাৰ্বন ডাই অক্সাইড পৰিমাণ বেছি থাকে তাতে তোমালোকৰ কি হয় এসিড বৰ্ষণৰ সৃষ্টি হয়। সো নেক্সট তোমালোকৰ কোৱেশ্চনটো হল বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ। সো এই প্ৰশ্নটো কি অলপ কন্ট্রোভার্সি হয় ঠিক আছে এই প্ৰশ্নটো অলপ কন্ট্রোভার্সি এই কারণে তোমালোকে যদি সোশিয়াল সায়েন্সত চোৱা তেনেহলে এইটো অপশন শুদ্ধ আছে ঠিক আছে কিন্তু তোমালোকে সায়েন্সত চাবা এইটো 0.3% দিয়া আছে ঠিক আছে কি হ'ব কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ 0.3% দিয়া আছে তোমালোকৰ সায়েন্সত তোমালোকে গুগলত সার্চ কৰিবা তাতে 0.4 পাবা ঠিক আছে। এতিয়া তোমালোকে এনসারটো কোনটো লিখি আহিবা যদি সোশিয়াল সায়েন্সৰ কাৰণে এক্সাম দিয়া তেনেহলে এইটো তোমালোকে লিখি লবা ঠিক আছে সায়েন্সৰ কাৰণে যেতিয়া এনসার কৰিবা এইটো লিখিবা আৰু যদি এইটো চোৱা এইটো অপশন না থাকে যদি এইটো অপশন দেখা পোৱা তেতিয়া এইটোৱে তোমালোকৰ শুদ্ধ হ'ব সৰি 04 ডাইৰেক্ট 4 নহয় 04 তোমালোকে গুগলত পাবা 04 এইটো পাবা 03 তোমালোকৰ কি হ'ব সায়েন্সত পাবা ইয়াতে তোমালোকৰ 035 পাবা। নেক্সট সেউজগৃহ গেছবোৰ ভিতৰত তলৰ কোনবিধ গেছ গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী চোৱা ইয়াতে যিমান কেইটা দিয়া আছে তাৰ ভিতৰত গোলকীয় উত্তাপৰ কাৰণে দায়ী কোন তোমালোকৰ কাৰ্বন ডাই অক্সাইড সো নাইট্ৰজেন অক্সাইড আৰু ওজনৰ সংকেত হল O3 এটো হল অক্সিজেন এটো হল O2 আৰ্গনো তোমালোকৰ নহয় ঠিক আছে ইয়াতে যি কেটা অপশন দিয়া আছে তাৰ মাজত কাৰ্বন ডাই অক্সাইড নাইট্ৰজেন অক্সাইড হয় কিন্তু নাইট্ৰজেন নহয়। এতিয়া তলৰ গেছবোৰৰ ভিতৰত কোনটো গোলকীয় উত্তাপৰ বৃদ্ধিৰ বাবে দায়ী নহয় কৈছে আমাক সো গোটেই কেইটাই হয় ওজনো তোমালোকৰ ইয়াৰ বাবে দায়ী হয় কিন্তু যেহেতু ওজন মানে একেবাৰে কম মানে তোমালোকৰ মানে নহয় বুলিয়ে ক'ব পাৰা ঠিক আছে হয় কিন্তু একেবাৰে মানে কম পৰিমাণৰ মানে যাক আমি নেগলেক্ট কৰিব পাৰো যেনেকুৱা আমি কি কৰো পয়েন্টৰ পৰা 0.8713 এনেকুৱা থাকিলে আমি কি কৰো দুই ঘৰৰ পিছত পয়েন্ট বিলাক বাদ দি দিও এনেকুৱা আৰু ঠিক আছে একেবাৰে 00 পয়েন্ট কিবা এটা হয় ঠিক আছে। তলত দিয়া বায়ুমণ্ডলৰ গেছবোৰৰ কোনটোৱে এসিড বৰ্ষণ সৃষ্টি কৰে চোৱা এসিড বৰ্ষণ কোনে সৃষ্টি কৰে সালফাৰ ডাই অক্সাইড তোমালোকৰ অপশন দিয়া আছে ডি
নেক্সট বিশ্ব পৰিৱেশ দিৱস, এইটো তোমালোকৰ 5 জুন জানাই। তলৰ কোনটো বিলুপ্ত প্ৰায় প্ৰাণী? চোৱা এশিঙীয়া গড় আমাৰ কি হয় অসমতে আছে। তোমালোকে কাজিৰঙাত গলে দেখা পাবা, যিহেতু কাজিৰঙাৰ ওচৰত থাকা তোমালোকে বহুতবাৰ দেখিছা চাগে। তাৰপিছত হাতী তোমালোকে দেখাই পোৱা। বৰটুকুলা এইটো কি হয়, বাৰিষা কালত আমাৰ ওলাই, ঠিক আছে। সৰি, বৰটুকুলা তোমালোকৰ এতিয়া কি হল, আগতে আছিল, কিন্তু এই 5G ইন্টাৰনেট অহাৰ পিছত আৰু কেইবছৰ ধৰি তোমালোকৰ বৰটুকুলাটো নোহোৱা হৈ গৈছে। মিথুন হয় তোমালোকৰ, এইটো আমাৰ অসমত পোৱা নাযায়, এইটো অৰুণাচল প্ৰদেশৰ তোমালোকৰ কি হয়, ইহঁতৰ মানে ষ্টেট এনিমেল হয়, ঠিক আছে। বৰটুকুলা আগতে আছিল, কিন্তু এতিয়া বাৰিষা কালত ওলাইছিল, এতিয়া তোমালোকৰ এইটো প্ৰায় বিলুপ্তই হৈছে। নেক্সট, তলৰ কোনটো সেউজগৃহ গেছৰ উদাহৰণ নহয়? চোৱা সেউজগৃহ গেছৰ উদাহৰণ নহয় তোমালোকৰ কি হ'ব, ইয়াতে যিখিনি অপশন দিয়া আছে তাতে হ'ব অক্সিজেন, কাৰ্বন ডাই অক্সাইড হয়, মিথেন হয়, নাইট্ৰাছ অক্সাইড হয় বা নাইট্ৰজেন অক্সাইড হয়, তোমালোকৰ ক্লৰ'ফ্লুৰ'কাৰ্বন হ'ব, অজন হ'ব। নেক্সট, পৰিবেশৰ স্থানীয় সমস্যাৰ এটা উদাহৰণ হল, চোৱা স্থানীয় সমস্যা সাগৰৰ পৃষ্ঠৰ উত্থান। এটা সাগৰৰ পৃষ্ঠৰ যেতিয়া উত্থান হ'ব, এইটো তোমালোকৰ গ্লোবেলি অসুবিধা এটা সৃষ্টি কৰিব। ব্ৰহ্মপুত্ৰ উপত্যকাৰ বানপানীৰ সমস্যা, এইটো তোমালোকৰ এটা স্থানীয় সমস্যা হয়। পৰিবেশৰ স্থানীয় সমস্যা এটা ক্ষুদ্ৰ উদ্যোগ আৰু সমিতি ভূমি প্ৰদূষণ। চোৱা এটা ক্ষুদ্ৰ উদ্যোগ আৰু সমিতি ভূমি প্ৰদূষণ, এইটো কি হয়, তোমালোকৰ পৰিবেশৰ বহুত বিনষ্ট কৰে। মানে উদ্যোগ তোমালোকৰ প্ৰায় গোটেই পৃথিৱী জুৰিয়ে ক্ষুদ্ৰ উদ্যোগ তোমালোকে দেখা পাবা, সেইকাৰণে এইটো অপশন হ'ব। চোৱা এইটো যদি নাথাকিল হয়, তেতিয়াহ'লে তোমালোকৰ এইটো এনসাৰ হল হয়, ব্ৰহ্মপুত্ৰ উপত্যকাৰ বানপানী সমস্যা, এইটো এটা পৰিবেশৰ আমাৰ বিনষ্ট কৰে। সো বাকি প্ৰশ্ন তোমালোকৰ মানে কি এইবিলাক মই কৈ নিদিলো, তোমালোকে ওলাই লবা কিতাপৰ পৰা। আৰু এই প্ৰশ্নবোৰ তোমালোকে চাই যাবাচোন, এই লাষ্ট 10 ইয়াৰ্ছত একচুৱেলি যিবিলাক প্ৰশ্ন আহিছে এইবিলাকৰ তোমালোকে সলিউশন কৰিব চেষ্টা কৰিবা, ইয়াৰ পৰা বহুতো প্ৰশ্ন তোমালোকে পাই যাবা। চোৱা ইয়াৰ পিছৰ কোশ্চেন কি সুধিছে, পিটাৰ হেগৰ্ড এজন কি আছিল? পিটাৰ হেগৰ্ড এজন ভূগোল বিজ্ঞানী আছিল। নেক্সট তোমালোকৰ নেক্সট পেজত কি দিয়া আছে, যে গোলকীয় উত্তাপ বৃদ্ধি এটা স্থানীয় সমস্যা, আঞ্চলিক সমস্যা। এইটো এটা কি হ'ব, গোলকীয় উত্তাপ এইটো এটা আন্তঃৰাষ্ট্ৰীয় সমস্যা হৈছিল। চোৱা জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰৰ ফলত তোমালোকৰ কি হয়, কাৰ্বন মনক্সাইড, তাৰপিছত তোমালোকৰ হয় নাইট্ৰজেন অক্সাইড, ঠিক আছে। চোৱা কাৰ্বন ডাই অক্সাইড আছে, ইয়াতে কাৰ্বন মনক্সাইড হ'ব, একচুৱেলি ইয়াতে মনক্সাইড নাই, আমাৰ নাইট্ৰজেন অক্সাইড, ঠিক আছে। নাইট্ৰজেন অক্সাইডো নাই, ইয়াতে অনলি নাইট্ৰজেন আছে। তাৰপিছত হাইড্ৰক্লৰিনো ইয়াতে দিয়া নাই। তাৰপিছত কি হয়, সালফাৰ ডাই অক্সাইড, এইটোও নাই, সেইকাৰণে ইয়াতে তোমালোকৰ অপশন হৈ যাব এটাও নহয়। সো ইয়াতে কি হ'ব পাৰে, কাৰ্বন মনক্সাইড, CO2 নহয় কিন্তু মনক্সাইড, এইটো কাৰ্বন ডাই অক্সাইড হলে ইয়াতে 2 থাকিল হয়, কি হ'ব নাইট্ৰজেন অক্সাইড, তাৰপিছত হাইড্ৰকাৰ্বন, তাৰপিছত কি হ'ব SO2 সালফাৰ ডাই অক্সাইড। এতিয়া মাউণ্ট মিন্টবৰ আছে, মাউণ্ট মিন্টবৰ ক'ত আছে, ফিলিপিনত। নেক্সট ইয়াংসি নদী উপস্থিত, ইয়াংসি নদী তোমালোকৰ চীন দেশত অৱস্থিত, আৰু এইটো হল পৃথিৱীৰ ভিতৰত কি হ'ব, তৃতীয় দীঘল নদী, আৰু এছিয়া মহাদেশত আটাইতকৈ দীঘল নদী হ'ব। এচিড বৰষুণৰ কাৰক গেছ দুটা হৈছে তোমালোকৰ সালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইড। তোমালোকৰ কি হ'ব, ডি অপশনটো শুদ্ধ হ'ব, সালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইড। নেক্সট আমাক খালি টাইপ পুৰাব কৈছে, দেশ শব্দটোৱে কোনো জীৱ বা জীৱ সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাক বুজায়, এইটো তোমালোকে জানা, পৰিবেশ ডেফিনেশন দিয়া আছে কিতাপত। জৈৱ উপাদানসমূহ
দেশৰ ভিতৰত চোৱা জৈৱ উপাদানসমূহ কি হয় জীৱমণ্ডলৰ ভিতৰত থাকে ভূপৃষ্ঠৰ প্ৰায় 1.5% স্থলমণ্ডলে আগুৰি আছে ভূপৃষ্ঠৰ তোমাৰ চোৱা জীৱমণ্ডলৰ আৰু কিছুমান উদাহৰণ কৈ দিও তোমালোকৰ প্ৰাণী উদ্ভিদ আৰু কি হ'ব ব্যাকটেৰিয়া এইবোৰ কি হয় জৈৱ উপাদান হয় আৰু অজৈব উপাদান তোমালোকৰ কোনবোৰ হয় মাটি পানী বায়ু ঠিক আছে এই যিবিলাকৰ প্ৰাণ নাই এইবিলাক অজৈব উপাদান ভূপৃষ্ঠৰ প্ৰায় 1.5% স্থলমণ্ডলে আগুৰি আছে কিমান শতাংশ 29 আৰু এই ইয়াৰ মাজত কি হ'ব পৰ্বতমালা মালভূমি সমভূমি ঠিক আছে উপত্যকা উপকূল এইবিলাক পৰিব শিল বালি মাটি তাৰপিছত মণিক আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগক কি বুলি কোৱা হয় স্থলমণ্ডল বুলি কোৱা হয় ইয়াক স্থলমণ্ডল বুলি কোৱা হ'ব পৃথিৱীৰ সাগৰ মহাসাগৰবোৰে ইয়াৰে দেশ গঠন কৰিছে ইয়াৰে কি কৰিছে জলমণ্ডল গঠন কৰিছে ইয়াকে এটো জলমণ্ডল হ'ব ঠিক আছে জলমণ্ডলে ভূপৃষ্ঠৰ 1.5% আগুৰি আছে জলমণ্ডলে তোমালোকৰ 71% আগুৰি আছে ইয়াৰ মাজত কি হ'ব সাগৰ মহাসাগৰ নদ নদী ঠিক আছে খাল বিল গোটেইবিলাক হ'ব দেশ পৃথিৱীৰ জীৱ অৰ্থাৎ উদ্ভিদ আৰু প্ৰাণীত থকা অংশবোৰক সামৰি লয় দেশ তোমালোকৰ কি হ'ব পৃথিৱীৰ জীৱ অৰ্থাৎ উদ্ভিদ সো এটো জীৱমণ্ডল বুলি কোৱা হ'ব ঠিক আছে আৰু এতিয়ালৈকে 1.75 নিযুত আমাৰ জীৱ বা উদ্ভিদ চিনাক্ত কৰা হৈছে জীৱমণ্ডলত এতিয়া কোৱেশ্চনটো দিয়া আছে 1.75 নিযুত হ'ব উদ্ভিদ আৰু প্ৰাণী চিনাক্তকৰণ কৰা হৈছে অনিষ্টকাৰী দ্ৰব্যই পৰিবেশৰ বিনষ্ট কৰা প্ৰক্ৰিয়াক সহজ কথাত প্ৰদূষণ বুলি কোৱা হয় ঠিক আছে মেৰু অঞ্চলৰ বৰফাবৃত এলেকাবোৰক শীতল দেশ বুলি কোৱা শীতল অঞ্চল বুলি কোৱা হয় ঠিক আছে ইয়াতে কি হ'ব মৰুভূমিবোৰ পৃথিৱীৰ স্থলভাগৰ প্ৰায় তোমালোকৰ কিমান 20% অংশ দখল কৰি ৰাখিছে ঠিক আছে ইয়াতে পৃথিৱীৰ স্থলমণ্ডলে ভূপৃষ্ঠৰ কিমান শতাংশ আগুৰি আছে ভূপৃষ্ঠৰ 29% আৰু জলমণ্ডলে কিমান 71% ইয়াতে দুটা কোৱেশ্চন হৈ গল তোমালোকৰ ভূপৃষ্ঠৰ পৰা বায়ুমণ্ডলত কিমান উচ্চতালৈ প্ৰসাৰিত হৈ আছে তোমালোকৰ 10000 কিলোমিটাৰ ঠিক আছে 4টা 0 1 10 100 1000 10000 বা একক দশক শতক হাজাৰ অযুত হ'ব ইমান কিলোমিটাৰ লৈকে বায়ু আমাৰ আছে জীৱমণ্ডলত এতিয়ালৈ কিমান উদ্ভিদ আৰু প্ৰাণী চিনাক্ত কৰা হৈছে অলপ আগতে আমি পঢ়ি আহিলো 1.75 নিযুত ঠিক আছে প্ৰদূষণ কি তোমালোকে ডেফিনেশন চাই লবা চোৱা তোমালোকৰ এই 9 নম্বৰটো লিখি দিব পাৰা অনিষ্টকাৰী দ্ৰব্যই পৰিবেশৰ বিনষ্ট কৰা প্ৰক্ৰিয়াক সহজ কথাত তোমালোকৰ প্ৰদূষণ বুলি কোৱা হয় তাৰ পিছত বায়ুমণ্ডলত নাইট্ৰজেন গেছ কিমান শতাংশ আছে এটো মই কৈ দিলো সৰি নাইট্ৰজেন হয় কাৰ্বন ডাই অক্সাইড হে নাইট্ৰজেন গেছ তোমালোকৰ 78.08 তোমালোকৰ গোটেই কেটা কৈ দিছো মই 78.08 এটো হল নাইট্ৰজেন গেছ তোমালোকৰ অক্সিজেন ইয়াতে কিমান আছে অক্সিজেন একচুয়ালি 21 লিখে কিছুমান কিতাপত কিন্তু একচুয়াল হল 20.94 ঠিক আছে অলমোস্ট 21 হ'ব অলমোস্ট 21% তোমালোকৰ কি আছে নাইট্ৰজেন আছে 0.035 এটো হল তোমালোকৰ কাৰ্বন ডাই অক্সাইড সো সায়েন্সত যেতিয়া হ'ব তেতিয়া 0.3 তোমালোকৰ সোশ্যাল সায়েন্সত 0.035 গুগলত মাৰিবা 0.4 দেখাব পৰিবেশ বুলিলে কি বুজা আমাৰ চাৰিওফালৰ জীৱ উদ্ভিদ এইবিলাক সামৰি কি বুলি কোৱা হয় পৰিবেশ বুলি কোৱা হয় পৰিবেশৰ দুটা উপাদান কি পৰিবেশৰ দুটা উপাদান হল জৈৱ আৰু অজৈব জৈৱবিলাক কি হল মানুহ মানে প্ৰাণী হল উদ্ভিদ প্ৰাণীৰ মাজত গৰু ছাগলী মানুহ সকলোবোৰ আহিব আৰু কি হ'ব অজৈৱবোৰৰ মাজত তোমালোকৰ আহিব
পানী বায়ু এইবিলাক আহিব পৰিবেশৰ সমস্যা বুলিলে কি বুজা পৰিবেশৰ সমস্যা মানে কি তোমালোকৰ প্ৰদূষণটোৱে তোমালোকৰ পৰিবেশৰ সমস্যা বায়ুমণ্ডলত স্বাভাৱিক অৱস্থাত কিমান শতাংশ কাৰ্বন ডাই অক্সাইড থাকে তোমালোকৰ দুইবাৰ কলো 0.35% হ'ব আৰু সায়েন্সত যেতিয়া 0.3 দুবিধ সেউজ গেছৰ নাম লিখা চোৱা সেউজ গেছ বহুত আছে কাৰ্বন ডাই অক্সাইড কাৰ্বন মনোক্সাইড তাৰপিছত মিথেন হ'ব নাইট্ৰজেন অক্সাইড নাইট্ৰজেন নহয় ক্লৰ'ফ্লুৰ'কাৰ্বন তাৰপিছত ওজন গেছ তোমালোকৰ যিকোনো দুটা লিখি দিলে হ'ব এইখিনিতে তোমালোকৰ ভিডিঅটো শেষ হ'ল ভিডিঅটো চাই ভাল পালে সমনীয়াৰ সৈতে শ্বেয়াৰ কৰিবা চেনেলটোত নতুন আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি যাবা আৰু তোমালোকে পুৰণি ভিডিঅ'বোৰ চোৱা নাই মানে পুৰণি তোমালোকৰ কি হ'ব ইতিহাস আৰু ভূগোলৰ গোটেই ভিডিঅ'বোৰ মই প্লেলিষ্টত বনাই দিছো এটা ডেসক্ৰিপচনত মই লিংক দিম তোমালোকে যিটো চেপ্টাৰৰ চোৱা নাই হেটো চাই লবা ঠিক আছে